खुलुमबाय लोगोफोर मैं हातत दाउखन लो आरो गामलाটো লৈ আজি আমাৰ চৰাইকেইটাৰ কাৰণে কেনেকৈ আমি দানা তৈয়াৰ কৰোঁ ঘৰতে কম খৰচতে সেইটো দেখুৱাব খুজিছোঁ আৰু আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ পিছলৈ চাই থাকক। এতিয়া মই কচু কাটি আছোঁ আৰু ওচৰৰে বেৰত আমি এতিয়া ঢেকীয়া ছিঙি আছোঁ। আজি দিনটো অলপকৈ বৰষুণ দি আছে, তথাপিও মই ঢেকীয়া ছিঙিবলৈ আহিছোঁ। ঢেকীয়াৰ মই কোমলীয়া আগবোৰ ছিঙিছোঁ আৰু যিহেতু মই কম খৰচতে দানা তৈয়াৰ কৰিব খুজিছোঁ ঘৰতে, সেইকাৰণে কষ্ট কৰিব লগা হৈছে আৰু অলপ। বৰষুণৰ বতৰ জোক ধৰিবলৈ ভয়ে লাগে আৰু ইফালে বোকাও আছে অলপমান, হ'লেও মানে ছিঙি আছোঁ আৰু মই ভয়কো পাছ কৰি। এতিয়া ঢেকীয়া ছিঙা হ'ল, ইমান ধুনীয়া কোমলীয়া ঢেকীয়া, আৰু এতিয়া মই ঘৰলৈ যাম বাগানৰ মাজে ইমান ধুনীয়া চাহপাত বাগান, চাওক সেউজীয়া পৰিৱেশ, এনেকুৱা আৰু পৰিৱেশ ক'ত পাব, গাঁৱতে পাব এইবিলাক পৰিৱেশ। ঢেকীয়া ছিঙাৰ হোৱাৰ পিছত আমাৰ ঘৰৰ ওচৰতে ৰাস্তাত কলগছ কেইডালমান কাটি লৈছোঁ আৰু এই কলগছ কেইডাল আমি দানাৰ যিটো মিশ্ৰণ তাতে মিহলাই দিম। কলকাতাৰ হোৱাৰ পিছত মই খৰি ফালাই লৈছোঁ জুই ধৰিবলৈ, আৰু চাওক মোৰ কিমান বল আছে, একেবাৰে ফালাই দিছোঁ, চাওকচোন। এতিয়া মই জুইকুৰা ধৰি লৈছোঁ আৰু যিটো হান্দি আছে সেইটো বহাই দিছোঁ। ক'লা দে হান্দিটো, অলপ লাজ নিদিব আৰু, হ'লে ক'লা হ'লেও মানে এইটো আমাৰ দানা হোৱা হান্দি, সেইকাৰণে মানে ক'লা হৈছে। আৰু এতিয়া মই পানী দিছোঁ, পানীখিনি মই উতলাই ল'ম অলপ, তাৰপিছত কল যিবোৰ কাটি থোৱা আছে এইবিলাক দি দিম। ইফালে আৰু কলৰ পচলা কাটি আছোঁ, ইফালে ঢেকীয়া কাটি লৈছোঁ আৰু ইফালে কচু আছে, এইবিলাক সকলোবিলাক মানে মিক্স কৰি দিম আমি দানাত। পানীখিনি অলপ গৰম হৈছে, সেইকাৰণে আমি এতিয়া যিবোৰ কাটি থৈছিলোঁ সেইবিলাক দি আছোঁ। ঢেকীয়া কচু সিজোৱা হোৱাৰ পিছত মই এতিয়া দি দিছোঁ চাউল। চাউলখিনি সিজোৱাৰ হোৱাৰ পিছত মই ইয়াতে ব্যৱহাৰ কৰিছোঁ 1 মুঠ দানা, আৰু ভালদৰে মিক্স কৰি মই এতিয়া চৰাইকেইটাক খাবলৈ দিম। এই মিশ্ৰণটিত গুড়া থাকিলে গুড়াও মিহলাই দিব পাৰে, কিন্তু আমাৰ ঘৰত গুড়া নাই। এতিয়া মই চুৰিয়াত চৰাইকেইটাক দিবৰ কাৰণে দানাখিনি ভগাই আছোঁ।
দৰ্জাখন খুলি মই এই চৰাইকেইটা এতিয়া দানা দিব ওলাইছোঁ। আৰু চাওকচোন ইহঁতৰ ইমান উৎপাত, ভালদৰে মানে এটা এটাকৈ জুচ নলগাকৈ মানে নাখালে নহয়ে সিহঁতৰ। মই গঁৰালৰ ভিতৰত কণী বুটলিবলৈ আহিছোঁ। আৰু এই চৰাইকেইটাক চাওকচোন, মাটিয়ে বালিয়ে মানে কণী পাৰি থৈ দিয়ে। কাৰণ আমাৰ গঁৰালৰ জেগাটো অলপ কম, এনেকৈ মানে সুবিধা ইমান দিব পৰা নাই সিহঁতক কণী পাৰিবৰ কাৰণে, সেইকাৰণে মাটিয়ে বালিয়ে পাৰি দিছে আৰু। আৰু কেইটামান চৰাই ওপৰতো পাৰিছে কণীবিলাক। আৰু চাওকচোন আমাৰ কণীবিলাক কেনেকুৱাকৈ পাৰে, আপোনালোকে চাই লওক আমাৰ সৰু সুৰা ফাৰ্মখন। আৰু বহুতো এনেধৰণে ভিডিঅ' আনিম আমি। আৰু আপোনালোকে এই ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং, বাই বাই।